জয় জুবিন দা ন্যায় লাগিবই ন্যায় লাগিবই তুমি দিয়া আহিয়া পাহি জীবন তুমি রহমিয়া রঙরে জয় জুবিন দা ন্যায় লাগিবই এটা দুখৰ বিষয় যিহেতু আমাৰ মাজৰ পৰা জুবিন দা নাই, কিন্তু আমাৰ হৃদয়ৰ পৰা জুবিন দা সদায় জীয়াই থাকিব। আৰু আজি আমি গোৱালপাৰাবাসী ৰাইজ হৈ বিৰাট দুখিত, কাৰণ গোৱালপাৰাৰ ভিতৰত এই ভালুকডুবি অঞ্চলত জুবিনৰ প্ৰতিমূৰ্তি আমাৰ ভালুকডুবিতে আছে। আৰু এই প্ৰতিমূৰ্তি স্থাপন কৰিছিলে কোনোবা দলে। এতিয়া যাৰ ইয়াতে ৰাজীৱ ভৱন দল সংগঠনে জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিলে, কিন্তু যদি প্ৰতিমূৰ্তি স্থাপন কৰিছিলে তেনেহ'লে তাৰ ব্যৱহাৰ সন্মান দিয়া উচিত। সেই সন্মান আমি ৰখি থাকিলোঁ, কিন্তু নহ'ল। আমি সেইকাৰণে এই আবেলি 4:30 বজাত আমি সকলোৱে ওলাই আহি এই সন্মানখিনি জুবিনদাক যাচিলোঁ। আমি আজি হ'ল ভালুকডুবিবাসী ভাবি মই ৰিজুন আমি কিয় কৰিব নোৱাৰিম? আমি কৰিম, তেনেহ'লে আমি কৰি দিলোঁ। আমি জুবিনদাক গামোচাখন পিন্ধালোঁ, ভাই বন্ধু আছে চবেই, আমি চবেই ধুনীয়াকৈ পিন্ধালোঁ গামোচাখন, পিন্ধাই কিনে ফুল পাতি দিলোঁ। আৰু জুবিনদাৰ যাতে জুবিনদাটো অমৰ, জুবিনদাৰ মৰা নাই আমাৰ অন্তৰত, জুবিনদাৰ কেতিয়াও মৰা আৰু আমি কেতিয়াও নিবিচাৰোঁ জুবিনদা আমাৰ মাজৰ পৰা গুচি যাওক। কিন্তু এই বস্তুটো হ'ব নালাগে কেতিয়াও। জুবিনে মূৰ্তিটো বনাই থ'লোঁ, তাৰপিছত আমি দায়িত্ব শেষ, সেইটো হ'ব নালাগে। আমি বিচাৰোঁ কি, আমি আজি ভালুকডুবিবাসী যিহেতু আমাৰ ঘৰৰ কাষত লাগি আছে, আমাৰ গলিত, তো আমি এইটো বিচাৰোঁ যে জুবিনদা যদি মূৰ্তি লগাইছে তেনে তেওঁক আমি এনেকৈ শ্ৰদ্ধা জনাই থাকিব লাগিব। আজিৰ দিনত যদি সেই বস্তুটো শ্ৰদ্ধা নজনায় আমি কিন্তু মানি ল'ব নোৱাৰোঁ। গতিকে আমি সেই শ্ৰদ্ধাটো আমি দিছোঁ এজ এ ভালুকডুবি ৰাইজ। এতিয়া কোন আহিছে কোন নাহে মই নাজানো, কিন্তু আমাৰ ভাই বন্ধু প্ৰণৱ আছে, আমাৰ বিকি আছে, আমাৰ এই পাইপং আছে, ইফালে বিজয় আছে, ইফালে আমাৰ দাদা আছে, চবেই আমি জনাইছোঁ শ্ৰদ্ধা জুবিনদাক। জুবিনদাক অপমান কৰা হৈছে তেতিয়া জুবিনদাক অপমান কৰা হৈছে। যদি বনাইছে মূৰ্তি তেনেহ'লে জুবিনদাক সেইটো মানি ল'ব লাগিব। বিহুৰ দিনত কমচে কম সেইটো গামোচা এখন বা এখন দিব লাগে। যদি দিব পৰা নাই তেওঁলোকে মূৰ্তিটো বনোৱা কোনো নাছিল তেওঁলোকৰ, নহ'লে দায়িত্ব আমাক দিয়ক।